দিনীয়াকৈ আমি কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ সৰণত যি হিতেশ্বৰ শইকীয়া ফাউণ্ডেশ্যন এই ফাউণ্ডেশ্যনৰ সৌজন্যত এক যুৱ সমাৱেশ ইয়াতে অনুষ্ঠিত কৰিছোঁ। যুৱ সন্মিলন 2026 ইয়ালৈ অসমৰ বিভিন্ন বিশ্ববিদ্যালয় কলেজৰ যুৱ ছাত্ৰ ছাত্ৰীসকলক আমন্ত্ৰণ জনাই আনিছোঁ আৰু ইয়াতে কেইবাটাও পেনেল ডিছকাশ্যন হ'ব। আমি অসমৰ ৰাজনীতি ধৰ্মৰ প্ৰভাৱ, অসমৰ পৰিৱেশ আৰু কেনেকৈ আমি পৰিৱেশটো সংৰক্ষণ কৰিব পাৰোঁ, আমাৰ অৰ্থনীতি কেনেকৈ আগলৈ অসমৰ যুৱক যুৱতী বা স্থানীয় স্বাৱলম্বিতাৰ ক্ষেত্ৰত কেনেকুৱা যুৱনীতি হ'ব লাগে, অৰ্থনীতি কেনেকুৱা হ'ব লাগে, আমাৰ কি কি সমস্যা আছে, এই গোটেইবিলাক বিষয়ত কিছুমান স্বনামধন্য পেনেলিষ্ট নাম জ্বলা ব্যক্তিৰ আলোচনাৰ ব্যৱস্থা কৰিছোঁ আৰু এই আলোচনাৰ পৰা কিছু আমি আউটপুট পাম, ফল পাম, যিখিনিয়ে ভৱিষ্যত সময়ত যাতে অসমৰ আমি মুকলিকৈ প্ৰকাশ কৰিম আৰু সকলোৱে যাতে এইবিলাক ল'ব পাৰে তেনেকৈ আমি প্ৰচেষ্টা হাতত লৈছোঁ। দুদিনীয়া এই যুৱ যি আমাৰ সন্মিলন প্ৰথমবাৰৰ বাবে আমি অনুষ্ঠিত কৰিছোঁ। আমি যিসকলে কোনোবা ইউনিভাৰ্চিটিত PhD কৰি আছে, মাষ্টাৰ্ছ কৰি আছে বা গ্ৰেজুৱেশ্যনো কৰি আছে, যিসকলে সমাজৰ প্ৰতি কাম কৰিবলৈ আগ্ৰহী, আমি বিভিন্ন ইউনিভাৰ্চিটিত কণ্টেক্ট কৰি তেওঁলোকক আহ্বান জনাইছিলোঁ যে আহিব বিচাৰে আহিবলৈ, আৰু তেনেকৈ আহিছে। আৰু তেনেকৈ আমি বিভিন্ন ধৰণৰ আপোনাৰ ধৰক গুৱাহাটীৰ যোৰহাটত ভিণ্টেজ হাব, এনেকৈ ভিণ্টেজ হাবৰ স্বত্বাধিকাৰ, তাৰপিছত আমাৰ উদয়ন হাজৰিকা যিজন IAS অফিচাৰ বা অন্যান্য আৰু বিভিন্ন দিশত নাম জ্বলা সকলক মাতিছোঁ, সংবাদ জগতৰ পৰাও মাতিছোঁ আৰু তেখেতসকলৰ যোগেৰে আমি ইয়াত কিছু আলোচনা কৰিম। One, it's not just about entrepreneurship. প্ৰতিজন মানুহে বিজনেছ নকৰে। মোৰ তাত কিমানখিনি টকা নাথাকিব পাৰে, মোৰ তাত কিমানখিনি সামৰ্থ্য নাথাকিব পাৰে যে মই পঢ়া শুনা কৰাৰ পিছত মই নতুনকৈ এটা বিজনেছ ষ্টাৰ্ট কৰিম। আমি কেৱল আৰু কেৱল ষ্টাৰ্টআপ কৰি থাকিলে, প্ৰত্যেকজনে যদি বিজনেছ কৰি থাকে আমি কাম কোনে কৰিব? আৰু সেই কথাটো আমি যেতিয়া পঢ়ি থাকোঁ, মানে যিহেতু মই দেখিছোঁ যে আমাৰ সন্মুখত মেক্সিমাম ষ্টুডেণ্টখিনি আছে, তো আমি ষ্টুডেণ্ট হিচাপে যেতিয়া আমি পঢ়ি থাকোঁ সেই সময়ত আমি ঠিক ধৰিব নোৱাৰোঁ যে আমি আগলৈ কৰিম কি। আমি যদি যুৱ প্ৰতিনিধিসকল, হিতেশ্বৰ শইকীয়া ফাউণ্ডেশ্যনৰ সদস্যবৃন্দ আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আজি ইয়াত উপস্থিত হয় হিতেশ্বৰ শইকীয়া ফাউণ্ডেশ্যনৰ উদ্যোগত আয়োজিত অসম যুৱ সমাৱেশ 2026লৈ আন্তৰিকভাৱে স্বাগতম জনাই মই অত্যন্ত আনন্দিত হ'ব পাৰিছোঁ। আজিৰ এই অনুষ্ঠান যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।